হয়, আমি আচলতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত জন্মসূত্ৰে জড়িত। আপোনালোকে আটাইয়ে জানে, মোৰ দেউতাও এই কলাগাঁও সমষ্টিৰ পৰা বিধায়ক আছিল আৰু তেখেতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ হৈ নিৰ্বাচন খেলি বিধায়ক হৈছিল। ইয়াৰ আগতেও মোৰ ককা দেউতা, মোৰ বৰদেউতা তেওঁলোকে স্বাধীনতা সংগ্ৰামী আছিল। গতিকে সেই দিনৰ পৰাই আমাৰ গোটেই ঘৰখন বা পৰিয়ালটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত জড়িত আৰু আমি এতিয়াও ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত জড়িত হৈ আছো। আৰু সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ লগত কাম কৰি চলি আছো আৰু এইবাৰ যিহেতু আমি দেখিছো আগতে এই মঙলদৈ বিধানসভা সমষ্টিটো SCৰ কাৰণে ৰিজাৰ্ভ আছিলে আৰু এতিয়া যে ডেলিমিটেশ্যনৰ পিছত এইটো মঙলদৈ 50 নম্বৰ মঙলদৈ বিধানসভা সমষ্টিটো অপেন ফৰ অল কৰি দিলে। গতিকে আমিও মন মেলিছো এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু যদি আমাৰ দলে মোক প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে মই নিশ্চয় এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু মই আশাবাদী মঙলদৈ বিধানসভা সমষ্টিৰ ৰাইজে মোক আঁকোৱালি ল'ব, মৰম দিব, চেনেহ দিব, আশীৰ্বাদ দিব আৰু মই তেওঁলোকৰ হৈ যাতে কাম কৰিব পাৰো। আমি আচলতে ভোটৰ পেটাৰ্ণটোক লৈ বহুত বেছি চিন্তিত নহয়। মোৰ বিশ্বাস আজি আগৰ নিচিনা আজি ভোটাৰবিলাক হৈ থকা নাই। এতিয়া সমাজত সকলো শ্ৰেণীৰ মানুহ শিক্ষিত হৈছে। গতিকে ভোট পেটাৰ্ণটো যেনেকৈ নহওক ৰাইজে মানুহ চাব আৰু প্ৰাৰ্থী চাই উঠিহে ভোটদান কৰিব। গতিকে মই আশাবাদী, যিহেতু আজি বহু বছৰৰ পৰা আমাৰ গোটেই পৰিয়ালটো আৰু ময়ো সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, সমাজৰ বিভিন্ন ধৰণৰ কামৰ লগত জড়িত আৰু আমি সমাজৰ কাম কৰি আছো। মোক ৰাইজে আঁকোৱালি ল'ব আৰু সকলো শ্ৰেণীৰ মানুহে আমাক ভোটদান কৰিব। সেইটো সফল হ'ব নোৱাৰাৰ কথা নাই, কাৰণ আপুনি চাওক আজি ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকৰ মূল ইছ্যু কি? তেওঁলোকে ধৰ্মীয় মেৰুকৰণ আৰু প্ৰলোভনৰ ৰাজনীতি, যিবিলাক আঁচনি দিছে সেইবিলাকৰ দ্বাৰা প্ৰলোভন দিছে। আৰু মানুহবিলাক কিয় আছে? কাৰণ তেওঁলোকক ভয় ভাবি হৈ আছে। কাৰণ কৈছে অনবৰতে তেওঁলোকে কয় যদি ভাৰতীয় জনতা দলক তেওঁলোকে সহায় নকৰে তেতিয়াহ'লে এই আঁচনিবিলাক কাটি দিম। গতিকে মানুহবিলাকে সদ্যহতে যেতিয়ালৈকে তেওঁলোকৰ চৰকাৰখন চলি আছে তেতিয়া তেওঁলোকৰ হৈ দেখাত কাম কৰি আছে, কিন্তু তেওঁলোকে সকলোৱে বুজি উঠিছে আচলতে এই আঁচনিৰ দ্বাৰা কি হৈছে। মানুহৰ আমাৰ অসমীয়া সমাজত যে কৰ্ম সংস্কৃতিটো নাইকিয়া হৈছে এই কথাটো ৰাইজে বুজি উঠিছে। আজি আপুনি চাওক, ভাৰতীয় জনতা পাৰ্টি প্ৰথম যেতিয়া চৰকাৰ গঠন কৰিলে তেতিয়া তেওঁলোকে কি মেনিফেষ্টত যিবিলাক কথা কৈছিল সেইবিলাক পূৰণ কৰিলে জানো? তেওঁলোকেতো কৈছিলে যে ইয়াৰ পৰা অসমৰ পৰা তেওঁলোকৰ চৰকাৰ অহাৰ এমাহৰ ভিতৰত বিদেশীয়ে তালি টোপোলা বান্ধি ইয়াৰ পৰা যাব লাগিব। কিন্তু কেইজন গ'ল? কেইজন খেদিব পাৰিলে? তেওঁলোকেতো পাৰা নাই। তেওঁলোকে কৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত যিবিলাক মূল্য বৃদ্ধি হৈছিল সেইবিলাক তেওঁলোকে হ্ৰাস কৰিব। যে হ্ৰাস কৰিলে নে কি কৰিলে ৰাইজে জানে। এটা সময়ত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল মিঠাতেলৰ দাম কিমান আছিল, ঔষধৰ দাম কিমান আছিল, পেট্ৰলৰ দাম কিমান আছিল, চিলিণ্ডাৰৰ দাম কিমান আছিল, এইবিলাক কথাটো ৰাইজে বুজি উঠিছে। আজি তাৰ দাম যে দুগুণ, তিনিগুণ, চাৰিগুণলৈ বৃদ্ধি হৈছে এই কথাবিলাক ৰাইজে বুজি উঠিছে। গতিকে এইবিলাক সকলো ইছ্যু আমি ডেফিনেটলি আনিম আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এই ইছ্যু বেছ ৰাজনীতিৰ ওপৰতে আমি বেছ কৰি নিৰ্বাচন খেলিম। আৰু আপোনালোকে এতিয়া গম পাইছে এই জুবিন গাৰ্গ ঢুকাই গ'ল, কেনেকে ঢুকাল তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে তেওঁক হত্যা কৰা হৈছে। তাৰপিছত যিখন চাৰ্জশ্বিট দিলে এইখন চাৰ্জশ্বিটেৰে কিবা হ'ব এই কথাখিনিতো মানুহে বুজি পাইছে। এই চাৰ্জশ্বিটখন যে ভাল হোৱা নাই এই কথাবিলাক মানুহবিলাকে বুজি পাইছে। আৰু আপোনালোকে ফটোতে দেখা পাইছে মানুহৰ মনত উমি জুইটো উঠি আছে আৰু ইয়াৰে প্ৰতিফলনটো নিৰ্বাচনৰ ভোটৰ দ্বাৰা মানুহে দিব বুলি আমি আশাবাদী। ভূমিকাটো ল'ব, কাৰণ আমি জানো সাধাৰণতে ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকে মাইনৰিটি যদিও কৈ আছে আমি বহুত কিবা কিবি কৰিলো বুলি, মইতো এতিয়া গাঁৱে ভূঞে ঘূৰি আছো, দেখিছো যিবিলাক মাইনৰিটি এলেকা আছে সেইবিলাকততো বিশেষ একো কাম হোৱা নাই, ৰাস্তা ঘাটৰ কাম হোৱা নাই, দলং পাতিৰ কাম হোৱা নাই। গতিকে তেওঁলোকে এনেই মুখেৰে ক'লেতো নহ'ব। আনহাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইতো নিজেই কৈ আছে যেতিয়ালৈকে তেখেত মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে মাইনৰিটিক শান্তিত থাকিব নিদিব। গতিকে এনেকুৱা ধৰণৰ কথা কোৱাৰ পিছত তেওঁলোকে এই ভোটবিলাক পাব বুলিতো মই নাভাবো। আৰু যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ধৰ্মনিৰপেক্ষ দল এটা আৰু আমি সকলো শ্ৰেণীৰ লগত সমানে চকুৰে চাওঁ আৰু সকলোৰ লগত সমানে কাম কৰো, গতিকে সকলো শ্ৰেণীৰ মানুহে আমাক ভোটদান কৰিব বুলি আমি আশাবাদী।